আছো ভাৰতবৰ্ষৰ পশ্চিমবংগ ৰাজ্যৰ কলকাতা এখন ঠাইত য'ত য'ত আমি আজি আপোনালোকক দেখুৱাম ভিক্টোৰিয়া মেমৰিয়েল স্বাগত। মোৰ সৈতে উপস্থিত আছে শহীদুল ইছলাম, মোৰ দাদা। আপোনালোকক আজি এই ভিক্টোৰিয়া মেমৰিয়াম দেখুৱাবলৈ চেষ্টা কৰিম। যিয়ে নহওক আহি আছে মানে এই ভাৰতবৰ্ষৰ এনেকুৱা এখন ৰাজ্য য'ত নেকি কিছুমান পুৰণি স্মৃতি এতিয়াও মানে সিহঁতে বাহাল ৰাখিছে, মানে দেখুৱাবলৈ চেষ্টা কৰিছে। যেনেকুৱা আপোনালোকে দেখা পাব পুৰণি যুগত যেনেকুৱা ৰজা মহাৰজাসকলে যি গাড়ী লৈ থৈছিল সেই গাড়ী এতিয়াও বৰ্তমান আছে। আৰু যিয়ে নহওক ৰাস্তা আপোনালোকে ৰাস্তা চাব, ৰাস্তা শিলেৰে এই ৰাস্তাবিলাক বনোৱা হৈছে, মাজত একেবাৰে শিল আৰু চাব চাইডত কি ধুনীয়াকৈ ৰাস্তাবোৰ বনাইছে। আৰু এইটো পাৰ্কৰ এটা বিশেষ মানে বৈশিষ্ট্য হৈছে একদম চাফ চিকুণ ধুনীয়া। আমাৰ যেনেকুৱা গুৱাহাটীত যেনেকুৱা মানে এই অলপ মানুহবিলাকে লেতেৰা কৰি থৈ দিয়ে, ইয়াত মানে তেনেকুৱা নহয় আৰু একেবাৰে চাফা। আজি মানে দেখুৱাবলৈ চেষ্টা কৰিম ইয়াৰ লগত কি স্মৃতি জড়িত হৈ আছে, কি ইতিহাস আছে, মেমৰিয়েল ভিক্টোৰিয়াৰ লগত কি ইতিহাস আছে, আজি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ভিক্টোৰিয়া মেমৰিয়েল যিখন বিল্ডিং আছে সেই বিল্ডিংখন একেবাৰে মাৰ্বলেৰে তৈয়াৰী। যিখন ঘৰ আছে সেই ঘৰখন একেবাৰে মাৰ্বলৰে তৈয়াৰী। আমি আপোনালোকক দেখুৱাম সেই মাৰ্বলৰে কেনেকুৱাকৈ তৈয়াৰী। মানে তেওঁ মানে ভিক্টোৰিয়াৰ এজনী ৰাণী আছিল, ব্ৰিটিছৰ কুইন মানে ৰাণী আছিল, আৰু তেওঁৰ স্মৃতিত এই ঘৰখন বনোৱা হৈছে। আজি আপোনালোকক দেখুৱাম এই ঘৰখন কি মানে বৈশিষ্ট্য আছে, মানে মাৰ্বলেৰে তৈয়াৰী। ৱাও, কি মানে দেখাম আজি আপোনালোকক। আহক, দেখিবলৈ ইমান পৰ্যটক আহে, মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ পৰ্যটকসকলক কিমান পৰ্যটক। আজি মানে আমি 10টা বজাত মানে এই 10টা বজাৰ পৰা খোলে, আমি 10:30 বজাত ইয়াত উপস্থিত হৈছোঁ। লাহে লাহে মানুহৰ জুম দেখুৱাবলৈ চেষ্টা কৰোঁ। মানে বহুত মানুহ হ'ব ইয়াত একেলগে, বহুত মানুহ হয়। আমি দেখুৱাম ৱাও ৰাণী ভিক্টোৰিয়া মেমৰিয়েল। আমি ভিতৰত কি আছে মানে এই আগৰ ব্ৰিটিছ যুগৰ সা সৰঞ্জাম আছে সেইবিলাক দেখুৱাম আপোনালোকক। এতিয়া কথা হ'ল ভিতৰত মোবাইল ফটো মানে কেমেৰা এলাও আছে না নাই সেইটো ডাঙৰ কথা। দেখুৱাম ভিতৰত আছে না নাই, ছিকিউৰিটিয়ে মানে দিবনে এলাও কৰিবনে নকৰে সেইটো আপোনালোকক দেখুৱাম। আগত কথা পাতিম ছিকিউৰিটিৰ লগত, আছে না নাই ভিতৰত দেখুৱাম আপোনালোকক।